নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ ৰাশিৰ পৰা মকৰ ৰাশি পৰ্যন্ত ইতিমধ্যে এই বছৰৰ ফলাফলবোৰ জনাই আহিছোঁ। আজি কিন্তু আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ কোন ক্ষেত্ৰত ভাগ্যৰ উদয় হ'ব, গ্ৰহসমূহৰ শুভ দৃষ্টি এই বছৰত আপোনাৰ ৰাশিৰ কোন কোন স্থানত থাকিব আৰু কোনটো দিশত এই বছৰত আপুনি ভাল খবৰ লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষত বৃহস্পতি গ্ৰহৰ স্থিতি প্ৰথম অৱস্থাত যদিও মধ্যম, কিন্তু 31 অক্টোবৰ তাৰিখৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত প্ৰৱেশ কৰিব। গতিকে সেইখিনি সময় আপোনাৰ বাবে খুব লাভদায়ক হ'ব। কিন্তু জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানৰ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি অৱশ্যে কৰ্মস্থানত পৰিব, যাৰ বাবে এই বছৰত জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপোনাৰ কৰ্মত আপুনি কিছু পৰিৱৰ্তন এই বছৰত লক্ষ্য কৰিব পাৰিব। কাৰণ যেতিয়া বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি কৰ্মস্থানত পৰে তেতিয়া কৰ্মত উন্নতি প্ৰগতিৰ পথবোৰ মুকলি হয়। আৰু কৰ্মক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ যেতিয়া দৃষ্টি থাকে তেতিয়া কৰ্মত গুৰু সহায় লাভ কৰা যায়। কম কষ্টৰ ফলতে ভাল ফলাফল কৰ্মত লাভ কৰা দেখা যায়। গতিকে এই বছৰত আপোনাৰ তেনেধৰণৰ সুযোগ আপুনি লাভ কৰিব। লগতে যিহেতু এই বছৰ দ্বিতীয় স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি বছৰটোত থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপুনি হাতত ধন সঞ্চয় কিছু পৰিমাণে হ'লেও কৰিব পাৰিব। যদিও খৰচ পাতি থাকিব, কাৰণ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু দ্বাদশ স্থানতো থাকিব, দ্বাদশ স্থানত থাকিলে অৱশ্যে বৃহস্পতি গ্ৰহই যদিও খৰচ কৰায় কিন্তু সৎ পথতে খৰচ কৰাব। বেলেগ ক্ষেত্ৰত খুব অদৰকাৰী ক্ষেত্ৰত এই বছৰত আপোনাৰ সিমান খৰচ নহয়। য'ত কৰিবলগীয়া থাকে খৰচ, তেনে ক্ষেত্ৰতেই খৰচ হ'ব। কিন্তু তথাপি আপুনি হাতত ধন এইকাৰণেই সঞ্চয় কৰিব পাৰিব কাৰণ অমৃতময়ী দৃষ্টি আপোনাৰ ধনৰ স্থানতো থাকিব। লগতে আপুনি নিজৰ কথা বতৰেৰে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব এই বছৰত আপোনাৰ ভিতৰত আহিব। কাৰণ দ্বিতীয় স্থানত যেতিয়াই বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰে তেতিয়া আনক কথাবোৰ সোনকালে সন্মত কৰোৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব ধৰে। গতিকে এই বছৰত আপোনাৰ তেনেধৰণৰ সুযোগ সুবিধা দেখা পোৱা গৈছে 31 অক্টোবৰ পৰ্যন্ত। লগতে কৰ্মত আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে মানি চলিব। আপোনাৰ প্ৰভুত্ব কৰ্মক্ষেত্ৰত এই বছৰত 31 অক্টোবৰ পৰ্যন্ত থাকিব। সেইখিনি সময় আপোনাৰ বাবে শুভদায়ক কৰ্মৰ বাবে। কিন্তু অকণমান ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। বিশেষকৈ পেটৰ সৰু সুৰা সমস্যা হয়তো মাজে সময়ে হ'ব পাৰে। গতিকে কিছু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। লগতে যিহেতু অক্টোবৰৰ 31 তাৰিখৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত প্ৰৱেশ কৰিব, গতিকে সেইখিনি সময়ৰ পিছৰ সময়খিনি আপোনাৰ বাবে খুব এক লাভদায়ক। কাৰণ কেন্দ্ৰ স্থানত বৃহস্পতি গ্ৰহ যেতিয়াই প্ৰৱেশ কৰে, স্থিতি হয়, তেতিয়াই বাকী অশুভ গ্ৰহৰ প্ৰভাৱসমূহো বৃহস্পতি গ্ৰহই প্ৰশমন কৰে। যিহেতু সপ্তম স্থান হৈছে কেন্দ্ৰ স্থান আৰু কেন্দ্ৰ স্থানত বৃহস্পতি গ্ৰহ স্থিতি হোৱাৰ লগে লগে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ অক্টোবৰৰ পিছত বিবাহৰ যোগ দেখা পোৱা গৈছে। লগতে যদি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত বুজাবুজি বৃদ্ধি পাব, সম্পৰ্কত মধুৰতাবোৰ আহিব ধৰিব। লগতে সপ্তমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ একাদশ স্থানতো যিহেতু থাকিব, গতিকে ধন উপাৰ্জনৰ মাত্ৰাবোৰো বাঢ়িব। 31 অক্টোবৰৰ পিছত আপোনাৰ হাতত ধন টকা পইচাৰ আগমন অৱধৰিব। বৃহস্পতি গ্ৰহই আপোনাক ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা উপাৰ্জন কৰাত সহায় কৰিব। লগতে মনৰ আশাবোৰ সেইখিনি সময়ত পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। কাৰণ যেতিয়াই বৃহস্পতি গ্ৰহৰ
স্থিতি নতুবা দৃষ্টি একাদশত থাকে তেতিয়া মনৰ আশাবোৰ সোনকালে পূৰণ হয়। গতিকে আপোনাৰ এই বছৰত অক্টোবৰৰ পিছত তেনেধৰণৰ যোগ দেখা পোৱা গৈছে। লগতে যিহেতু আপোনাৰ ৰাশিৰ ওপৰতো পূৰ্ণ দৃষ্টি পৰিব, গতিকে 31 অক্টোবৰৰ পিছৰ সময়খিনিত আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব, ৰোগ ব্যাধিৰ পৰিমাণ বহু পৰিমাণে কম হ'ব। ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে, কাৰণ ভাতৃস্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ এই বছৰত ভাগ্যৰ উদয় হ'ব, ভাল খবৰ আহিব ধৰিব। আপুনি যদি ভাতৃ ভগ্নীৰ কিবা কাৰ্যত অংশগ্ৰহণ কৰে তেতিয়াহ'লে সেই কাৰ্যবোৰ সোনকালে হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। অৱশ্যে বৃহস্পতি গ্ৰহৰ স্থিতি এই বছৰত আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। ব্যৱসায় বাণিজ্যতো বৃহস্পতি গ্ৰহই আপোনাক এই বছৰত বহুখিনি সহায় কৰিব। গুৰু সহায় আপুনি 31 অক্টোবৰৰ পিছত ব্যৱসায় বাণিজ্যটো লাভ কৰিব। কিন্তু শনিদেৱৰ স্থিতিও যিহেতু যোৱা বছৰো আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত আছিল, এই বছৰ দ্বিতীয় স্থানত থাকিব। গতিকে হাতত ধন সঞ্চয় কৰাত শনিদেৱে অকণমান হয়তো খেলি মেলি লগাব পাৰে, কাৰণ হাতত সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব শনিয়ে। কিন্তু বৃহস্পতিৰ দৃষ্টি সেই প্ৰভাৱ বহুখিনি প্ৰশমন কৰিব। তথাপি শনিদেৱৰ যিটো কাৰ্য সেইটো কৰি থাকিব। যোৱা বছৰ আপোনাৰ হাতত ধন সঞ্চয় কৰাত অকণমান অসুবিধা হৈছিল, এই বছৰতো কিছু থাকিব। লগতে আপুনি কোৱা কথাৰ বাবেই হয়তো কোনোবাই আপোনাৰ সৈতে শত্ৰুতা কৰিব পাৰে। গতিকে কথা বতৰা কোৱাত অকণমান সংযম হ'ব, নহ'লে আপুনি নিজৰ কথাৰেই হয়তো শত্ৰু বৃদ্ধি কৰিব পাৰে। গতিকে কিছু সংযম হ'ব কথা বতৰাত। বাকী এই বছৰত অৱশ্যে অষ্টম স্থানত শনিদেৱৰ পূৰ্ণ দৃষ্টি যিহেতু বছৰটোত থাকিব, যিটো কাৰণত অষ্টমত শনিদেৱৰ দৃষ্টি থাকিলে মাজে সময়ে দেহৰ তলৰ অংশত বিষ যেন অনুভৱ হয়। যোৱা বছৰ অকণমান বিষ বাট কিছু আছিল, এই বছৰতো থাকিব। গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। বাকী কিন্তু শনিদেৱৰ স্থিতি আপোনাৰ বাবে শুভ বুলি ক'ব পাৰি। যিহেতু বৃহস্পতি গ্ৰহৰ স্থিতি শুভ, গতিকে শনিদেৱেও আপোনাক বৰ বিশেষ অশুভ প্ৰভাৱ নিদিয়ে। লগতে ৰাহুৰ স্থিতি এই বছৰত যিহেতু আপোনাৰ ৰাশিৰ ওপৰত যোৱা বছৰো আছিল, এই বছৰটো সম্পূৰ্ণ বছৰটোত ৰাহুদেৱ আপোনাৰ ৰাশিত থাকিব, যিটো কাৰণত যোৱা বছৰো আপোনাৰ পেটৰ সমস্যা হওক, মূৰৰ বিষ হওক, মাজে সময়ে সৰু সৰু ৰোগ হৈ আছিল যোৱা বছৰ, কিন্তু এই বছৰটো অকণমান থাকিব। অৱশ্যে 31 অক্টোবৰৰ পিছৰ সময়খিনিত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো কাৰণত ৰাহুৰ অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে কম হ'ব। তথাপি ৰাহুই মাজে সময়ে অকণমান আপোনাৰ স্বাস্থ্যত কিছু খেলি মেলি লগাই থাকিব। গতিকে আপুনি শনি ৰাহুৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব। বিশেষকৈ শনিবাৰত আপুনি হনুমান চালিচা নিতান্তই পাঠ কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব শনি ৰাহুজনিত পীড়াৰ পৰা আপুনি বহুখিনি মুক্তি লাভ কৰিব পাৰিব। লগতে ৰাহুৰ দৃষ্টি যিহেতু পঞ্চম স্থানতো এই বছৰটো থাকিব, যোৱা বছৰ পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান অনিচ্ছা ভাৱ আপোনাৰ আছিল। এই বছৰতো পঢ়া শুনাত এলাহ অনিচ্ছা মাজে সময়ে আহিব পাৰে। গতিকে পঢ়া শুনাত কিছু গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কতো হয়তো সৰু সৰু কথাই কাজিয়াৰ সূত্ৰপাত যোৱা বছৰ লগাই আছিল, এই বছৰতো থাকিব। কিন্তু বৃহস্পতি গ্ৰহই অৱশ্যে বহু পৰিমাণে প্ৰেমতো আপোনাক ভাল ফলাফল প্ৰদান কৰিব। লগতে আপোনাৰ কাম বনবোৰ যোৱা বছৰত অকণমান পলমকৈ হৈছিল, কিন্তু এই বছৰত বৃহস্পতিৰ স্থিতিয়ে কাম বনবোৰ অকণমান সোনকালে আগবঢ়াই লৈ যাব। তথাপি ৰাহুৰ প্ৰতিকাৰ আপুনি মাজে সময়ে কৰি থাকিব। আৰু প্ৰতিকাৰ হিচাপত আপুনি বিকলাংগ মানুহক শনিবাৰত ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক। কম্বল হওক নতুবা যিকোনো ক'লা বস্ত্ৰ আপুনি শনিবাৰৰ দিনত যদি বিকলাংগ হওক, দুখীয়া দৰিদ্ৰ মানুহক যদি দান কৰে, তেতিয়াহ'লে ৰাহুৰ বহুখিনি অশুভ প্ৰভাৱ নোহোৱা হ'ব। লগতে কেতু যিহেতু এই বছৰত সপ্তমত থাকিব, যিটো কাৰণত কেতুৰ সপ্তমৰ স্থিতিয়ে এই বছৰত আপোনাক বৈবাহিক ক্ষেত্ৰত কিছু মতবিৰোধ আনিব পাৰে, বুজাবুজি অকণমান কমিব পাৰে, হঠাৎ খং ৰাগ বৈবাহিক ক্ষেত্ৰত কিছু বঢ়াব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য ক্ষেত্ৰত অৱশ্যে শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে 31 অক্টোবৰৰ পিছত কেতুৰ সৈতে যিহেতু বৃহস্পতি গ্ৰহৰ সংযোগ হ'ব, গতিকে সেইখিনি সময়ত পিছত বৃহস্পতি গ্ৰহই
কেতুৰ অশুভ প্ৰভাৱবোৰো নোহোৱা কৰিব। কাৰণ যেতিয়াই বৃহস্পতি গ্ৰহ কেন্দ্ৰ স্থানত স্থিতি হয়, কাৰণ কিম কুৰ্বন্তী গ্ৰহা সৰ্বে য়স্য কেন্দ্ৰে বৃহস্পতি, অৰ্থাৎ কেন্দ্ৰ স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ স্থিতি হয় তেতিয়াই বাকী অশুভ গ্ৰহবোৰৰ প্ৰভাৱৰ পৰা বহুখিনি বৃহস্পতি গ্ৰহই পৰিত্ৰাণ দিয়ে। গতিকে আশীষ কৰিছোঁ এইবাৰ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ আৰু অধিক শুভ হৈ পৰক। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ গোটেই বছৰটো আপোনাৰ ওপৰত সদায় থাকক, তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।